আমি আমাৰ দাঁত আৰু দাঁতৰ যিবোৰ গুৰি আছে, যিবোৰ গাম আছে, সেইবোৰ আমি ভালকৈ ৰাখিবলৈ হলে ফাৰ্ষ্ট থিং আপুনি দুবাৰকৈ ব্ৰাছ কৰা অভ্যাস কৰি দিয়ক, ৰাতিপুৱা এবাৰ আৰু ৰাতি ভাত খোৱাৰ পিছত এবাৰ। আপুনি সদায় আল্ট্ৰা চফ্ট টুথব্ৰাছ ইউজ কৰিব আৰু সদায় যিটো টুথপেষ্ট ইউজ কৰিব সেইটো যেন মানে ফ্লৰাইড কন্টেন্ট হয়, ত মেডিকেটেড আপুনি ইউজ কৰিব, দুবাৰকৈ ইউজ কৰিব। আৰু এটা আপুনি মাউথ ৱাছ ইউজ কৰিব পাৰে, কিন্তু মাউথ ৱাছ ৰেগুলাৰলি ইউজ কৰাটো ইমান ঠিক নহয়, অকমান ষ্টেইন দেখা দিব পাৰে। ত' আপুনি উইকলি 3 to 4 টাইমছ এবাৰ ৰিন্স কৰিব পাৰে। আৰু ডেন্টিষ্টৰ ওচৰলৈ গৈ মই পৰামৰ্শ দিওঁ যে আপুনি ইয়াৰলি আপুনি দুবাৰ যেন স্কেলিং কৰাই লয়, কৰিলে আপোনাৰ দাঁত আৰু দাঁতৰ যিবোৰ যিবোৰ আলু আছে বা গাম আছে সেইবোৰ অকমান ভালকৈ ৰাখিব পাৰিব। চাওক, সাধাৰণতে দাঁতৰ কাৰণে কেলচিয়াম ভাল বুলি কয়, চবেই আমি জানো। ত' আপুনি তেনেকুৱা কেলচিয়াম ৰিচ যিবোৰ ফুড আছে, যেনেকুৱা গাখীৰ বা ডেইৰী প্ৰডাক্ট, যেনেকুৱা দৈ হওক বা চীজ হওক, এইবোৰ বস্তু খালে আমাৰ দাঁতবোৰ ভালে থাকিব। আৰু ছেকেণ্ড থিং আপুনি কি এভইড কৰিব লাগে কেভিটি নহবলৈ, ফাৰ্ষ্ট থিং আপুনি এচিডিক ফুড, যিবোৰ এচিড বেছিকে থাকে, যেনেকুৱা চুগাৰ হ'ব পাৰে বা চফ্ট ড্ৰিংকছ হ'ব পাৰে, ত তেনেকুৱা বস্তুবোৰ বা চিপছ হ'ব পাৰে, এইবোৰ বস্তু অকণমান এভইড কৰিলে ভাল। মানে আমি খোৱা যায় ন ফ্ৰিকুৱেণ্টলি, এইবোৰে কি কৰে এচিড এটা ফৰ্ম কৰে, যি এচিডটোৱে আমাৰ দাঁতৰ যিটো ষ্ট্ৰাকচাৰ থাকে, এনামেল বুলি কোৱা যায়, সেইটো মানে আপোনাৰ ডিমিনাৰেলাইজেশ্যন কৰি পেলাই। ডিমিনাৰেলাইজেশ্যন কৰিলে কি হয়, তাত কেভিটি সোনকালে হয়। চ' আপুনি এনেকুৱা ধৰণৰ বস্তুবোৰ এভইড কৰিলে অকমান ভালকৈ চলিব পাৰে। এইটোতো জেনেৰেলি কৰে আমাৰ চুগাৰ, সাধাৰণতে চুগাৰ চুগাৰ উইথ বেক্টেৰিয়া। চ' বেক্টেৰিয়াই কি কৰে, এটা এচিড ফৰ্ম কৰে। এচিড ফৰ্ম কৰিলে তো ডাইৰেক্টলি আমাৰ যিটো এনামেল আছে দাঁতৰ, সেইটো ডিমিনাৰেলাইজেশ্যন হৈ যায়। ডিমিনাৰেলাইজেশ্যন হলে কেভিটি হয়। চ' আমি অকণমান চুগাৰটো এভইড কৰিলে ভাল, বা যিটো ষ্টিকি ফুড আছে ন, ষ্টিকি কেণ্ডিজ, এইবোৰ এভইড কৰিলে ভাল। কাৰণ এইবোৰে কি কৰে, আপোনাৰ যিটো ওপৰৰ যিটো ষ্ট্ৰাকচাৰ আছে ন দাঁতৰ এনামেল বুলি কয়, সেইটো ডিমিনাৰেলাইজেশ্যন কৰি পেলাই। বা আপোনালোকে কেতিয়াবা খালেও কি কৰিব, তাত মানে ইমিডিয়েট আপোনালোকে মুখখন কুলিং কৰি পেলাব বা ৰিন্স কৰি পেলাব সোনকালে, তেতিয়াহ'লে মানে ষ্টিক হৈ নাযায় আমাৰ এনামেলত, তেতিয়াহ'লে কেভিটি হোৱাৰ চান্সেছটো খুবেই কম। একজাক্টলি আমি এইটো মানে যিটো চিভিয়াৰিটি আছে ন ক্ৰেকটিটোৰ, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। যদি অকল এটা ষ্ট্ৰাকচাৰ আপোনাৰ ডেমেজ হৈছে, যেনেকুৱা অকল এনামেল বা ডেন্টিন, এনামেল আমাৰ সাধাৰণতে দাঁতৰ তিনিটা ষ্ট্ৰাকচাৰ থাকে, এনামেল, ডেন্টিন আৰু পাল। ত' যদি আপোনাৰ অকল এটা বা দুটা ইনভলভমেণ্ট হৈছে, যেনেকুৱা এনামেল বা ডেন্টিন ইনভলভমেণ্ট হ'ল, তেতিয়া আমি ৰুট কেনাল ট্ৰিটমেণ্ট কৰি আমি দাঁতটো বচাব পাৰোঁ। আৰু যদি গোটেইবোৰ ইনভলভ হৈ গ'ল, চাপোজ পাল্প ইনভলভ হৈ গ'ল বা মবিলিটি আছে, দাঁতটো লৰি আছে, আপোনাৰ ক্ৰেক যিটো আছে সেইটো লৰি আছে, তেনেকুৱা ধৰণৰ প্ৰব্লেম থাকিলে আমি সাধাৰণতে দাঁতটো এক্সট্ৰাকশ্যন কৰিব লাগে, দাঁতটো উঠাই দিব লাগিব।